ৰঙিয়াৰ জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ 15 ফাইনেন্স আঁচনিৰ নামত ব্যাপক দুৰ্নীতি। 15 ফাইনেন্স আঁচনিৰ অধীনত বৰকুকুৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ আন্তঃগাঁথনি মেৰামতিৰ কামত ব্যাপক খেলিমেলিৰ অভিযোগ। মেৰামতিৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ ৰাইজৰ। মেৰামতিৰ ছমাহৰ ভিতৰতে ভাঙি পৰিছে দুৱাৰ আৰু চিলিং। নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলত নিৰ্মাণ শেষ হোৱা কিছুদিনৰ পাছতেই সম্পূৰ্ণ ধ্বংস হোৱাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিশেষকৈ জোৰা তাপলি আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে আৰোগ্য মন্দিৰৰ মেৰামতিৰ কামত বিসংগতি স্পষ্ট হৈ পৰিছে। স্থানীয় ৰাইজে এই দুৰ্নীতিৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি তদন্তৰ দাবী জনাইছে। অভিযোগ অনুসৰি কেৱল চূণ তেল সানিয়েই 4,77,000 টকা আত্মসাৎ কৰিছে ঠিকাদাৰে। এই দুৰ্নীতিৰ সৈতে জড়িত বুলি অভিযোগ উঠিছে জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতিৰ পুত্ৰ মিনহাজুল আহমেদ আৰু নিৰ্মাণ কমিটিৰ সভাপতি আব্দুল ৰহিমৰ ওপৰত। ৰাইজে এই বিষয়ত সঠিক তদন্ত কৰি দোষী ব্যক্তিক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে। স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত বিষয়াসকলৰ দৃষ্টি আকৰ্ষণ কৰা হ'বনে সেয়া সময়তহে হ'ব লক্ষণীয় বিষয়। 6 মাহ আগতে বনাইছিলে, এতিয়া ভাঙি গৈছে, কাম ভাল হোৱা নাই। মাজতে মেৰামতি হৈছে কিন্তু বহুত পিছত হেৰি হৈ গ'ল, ভাঙি চিঙি মানে বহুত নষ্ট হৈ গ'ল। হৈ যোৱাৰ পিছত মানে বহুত দিন পৰি আছিল, পৰি থাকি এতিয়া বৰ্তমান হৈছে। হ'লেও মানে যিটো মানুহে বিচাৰে সেইটো সুবিধা পোৱা নাই। দৰ্জাগিলা ভাঙি চিঙি গৈছে, কামটো ভাল হোৱা নাই। চিলিং টিলিঙো নাই, চিলিঙো লাগি দিছোঁ। ইমান গৰমত কেনেকৈ থাকে বাইদেউসকল, ভালকৈ নকৰাকৈতো খাইছে। 1 বছৰমান পিছতেই ভাঙি গৈছে। কিমান বছৰ যায় আৰু 1 বছৰতে যদি ভাঙবা লগা হয় কিমান হেৰি হ'ব। এনে লেট্ৰিনটো বনাই থৈ দিছে, একো সুবিধা নাই।